হেল্ল' এভৰিৱান, ৰিকুৱাৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ, এতিয়া মই যাবলৈ ওলাইছোঁ চুইমিং পুলত। চুইমিং পুলটো হৈছে বালাপাৰা, কয়াগুচি বালাপাৰা। তাতে এটা বোলে চুইমিং পুল বনাইছে। চব লগৰ ল'ৰাবিলাক গৈছে। এতিয়া মই টাইম পোৱা নাছিলোঁ, সেইকাৰণে যোৱা নাছিলোঁ। আপোনালোকে দেখি আছে মোৰ ব্লগগিলা মইতো এৰিব পৰা নাই গাইছ। বহুত অলপ টাইমত অলপ মোৰ প্ৰব্লেম হৈ আছে, টাইম পোৱা নাই, সেইকাৰণে ব্লগ এৰিব পৰা নাই। আজি অলপ টাইম পালোঁ ফেমিলিৰ লগত। এতিয়া আমি বালাপাৰাত চুইমিং পুলত গা ধুব যাই। এতিয়া চুইমিং পুলটো কেনেহেন, কেই টকা লয়, কি টিকেট লয়, কেনেহেন, আপোনালোকে যদি আহে ভিডিঅ'টো সম্পূৰ্ণ চাওক। নাইলেও ভিডিঅ'টো চাব, অলপ এনজয় পাব। আমি অলপ টাইম কৰি এনজয় কৰোঁ, কি কৰোঁ আপোনালোকে চাব। আৰু লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। গাইজ, এতিয়া হৈছে মা আৰু মোৰ ভণ্টি, মোৰ পিলপিলিখন মই বৰমাহাত তাতে থৈ যাম। এই কিন্তু গাইজ মুখে আমাৰ এতিয়া বৰপেটাত বৰষুণ। এতিয়া আমাৰ পেহীৰ ছোৱালীটো আহি আছে, এই জংঘলত আহি আছে। এই মোৰ পেহীৰ ছোৱালীটোক উঠি আছে, সৰু টিকলুটোক উঠি আছোঁ। টিকলুটো আহি আছে মুখেদি বৰষুণত ভিজি মাকে ছাতা লৈ আহি আছে। এটি হৈছে আমাৰ পেহীয়াৰ ওচৰৰ কবৰস্থানটো, যোনটো আমাৰ মঠুৱাৰী কবৰস্থান হয়। এতিয়া আমাৰ পেহী আহিছে আৰু পেহীৰ ছোৱালীটো আহিব লাগে। এতিয়া আহিব লাগে টিকলুটো। নগ আহি পালোঁ, নগৰ পৰা মানুহ উঠি আছোঁ। গাড়ীখন খালী আছে, এতিয়া ভৰ্তি হ'ল। আমি আছিলোঁ 3টা, এতিয়া কিমানটা হ'ব চাব। আৰু আহি আছে। বুলি যাব নোৱাৰিম এখনি। দূৰ আছে নেকি? চুইমিং পুলটো ক'ত? ফাইনেলি আহি পালোঁ। মাৰে খাবা। হাঁহি থাকলে কি হ'ব? সেইটো ভাহে ঘূৰে লৈ ফুল দিয়ে। হলি কবি না মারলো